সমগ্ৰ অসম তথা উত্তৰ পূব তথা ভাৰতবৰ্ষ স্তব্ধ হৈ পৰিলে এগৰাকী আমাৰ হিয়াৰ আমঠু তথা প্ৰতিগৰাকী ভাৰতবাসীৰ হিয়া আমঠু যিগৰাকীয়ে অসম নহয় উত্তৰ পূৰ্বাঞ্চল নহয় বলিউড তথা হলিউডলৈকে তেওঁ প্ৰতিভা বিয়পাবলৈ সক্ষম হৈছিলে সেইগৰাকী হৈছিলে আমাৰ প্ৰত্যেকজন অসমীয়া তথা ভাৰতবাসীৰ হিয়া আমঠু আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া। জুবিন ডাঙৰীয়াক আমি সদায় মৰমতে সকলোৱেই সৰু ডাঙৰ সকলোৱে জুবিন দা বুলি কয়, যেনেকৈ ভূপেন দা বুলি আমি ভূপেন হাজৰিকা ডাঙৰীয়াক কৰোঁ। আজি আমাৰ প্ৰত্যেকৰে ৩টা বজাৰ আগে আগে আমি যেতিয়া খবৰ পালোঁ সংবাদ মাধ্যমৰ যোগেদি, সেই সংবাদ মাধ্যমৰ যোগেদি প্ৰত্যেকজন অসমীয়াৰ আজি যেনিবা কাৰোবাৰ পিতৃ মৃত্যু হ'ল, কাৰোবাৰ ভাতৃ মৃত্যু হ'ল, কাৰোবাৰ সন্তান মৃত্যু হ'ল, কাৰোবাৰ এগৰাকী সহায়কাৰী মৃত্যু হ'ল, সেই অনুভৱেৰে সকলোকে ম্ৰিয়মান কৰি তুলিলে আৰু প্ৰত্যেকৰে চকুৰ নয়নৰ ধাৰা আমি যিটো অবিৰত ৰূপত আমাৰ আহিব ধৰিছে সেইটো এতিয়াও আমি বাধা দিব পৰা নাই। সেয়ে আমি মিডিয়া মেনেজমেণ্ট ৰিচাৰ্চ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি এই অপূৰণীয় ক্ষতি যিটো আমাৰ মানৱ সম্পদ অসম নহয় উত্তৰ পূৰ্বাঞ্চল নহয় সমগ্ৰ ভাৰতবৰ্ষ, তেওঁ বলিউডতো তেওঁ বেষ্ট ছিংগাৰ হিচাপে পাবলৈ সক্ষম হৈছিল। অসমৰ প্ৰতিজন আমাৰ যিসকল আমাৰ যিখিনি আমি 40+, 50+, 60+ বা য়ং জেনেৰেশ্যন যিখিনি আছে প্ৰত্যেকৰে মানে আমি 6-7 বছৰীয়া শিশুৰ পৰা আমি 80-90 বছৰীয়া বয়সলৈকে প্ৰতিজন নাগৰিকৰ অন্তৰত আন্দোলিত হৈ থকা তেওঁৰ সৃষ্টিৰাজি, তেওঁৰ প্ৰতিভাৰাজি আজি আমি বাৰুকৈ আমাক মানে শোকাকুল কৰি তুলিছে তেওঁৰ অনুপস্থিত। আজি আমাৰ ছিংগাপুৰত যি স্কুবা ডাইভিং কৰোঁতে ছিংগাপুৰ সাগৰত তেওঁৰ যিটো মৃত্যু হ'ল, সেই মৃত্যুৰ আমি এক অপূৰণীয়টো ক্ষতি হ'লেই কিন্তু আজি আমাৰ এটা দায়িত্ব আহি পৰিছে, অসমবাসী নহয় উত্তৰ পূৰ্বাঞ্চল নহয় ভাৰতবাসীৰ মাজত এটা দায়িত্ব আহি পৰিছে যে আমি তেওঁৰ সৃষ্টিৰাজিক আমি কেনেকৈ আমি মানুহৰ মাজত বিশ্ববাসীৰ মাজলৈ লৈ যাব পাৰোঁ। জুবিন দা আমাৰ অকল অসমৰ নহয় ভাৰতৰ নহয় বিশ্বৰ তেওঁৰ সম্পত্তি হয় আৰু সেই হিচাপে আমি বিশ্বলৈ লৈ যাবৰ কাৰণে আমি নতুন নতুন পৰিকল্পনা কৰিব লাগিব। আমি তেওঁক ভাল পাইছোঁ বুলি কান্দিলেই নহ'ব, তেওঁক ভাল পাইছোঁ বুলি ক'লেই হিয়া ধৰি আমি কাৰোবাক গালি পাৰিলেই নহ'ব, কাৰোবাক কিবা দোষাৰোপ কৰিলেই নহ'ব। আজি তেওঁৰ পবিত্ৰ আত্মা আমাৰ আহি আছে কালি তেওঁক কিদৰে আমি আদৰিব পাৰোঁ সেই ধৰণৰ আমি চিন্তা ভাৱনা আমাৰ কৰাৰ প্ৰয়োজন আহি পৰিছে। কিদৰে আমি তেওঁ আমাৰ মাজত আৰু যাতে গভীৰতালৈ তেওঁ শিপাব পাৰে, আমি নতুন চামক যাতে তেওঁৰ যিটো প্ৰতিভা তেওঁৰ যিটো সৃষ্টি আমি কেনেকৈ আমি হস্তান্তৰ কৰিব পাৰোঁ পাছৰ জেনেৰেশ্যনলৈ, সেইখিনি আমাৰ পৰিকল্পনাৰ এতিয়া আমাৰ দায়িত্ব আহি পৰিছে। সেয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে আমাৰ ব্যৱস্থা লৈছেই, তেওঁক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও তেওঁ প্ৰস্তাৱ দিছে, কিছুমান তেওঁ শোকাকুল তেওঁ এটা বাৰ্তা দিছে। আৰু আমাৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ আমাৰ উপাচাৰ্য মহোদয় তথাপি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়সকলেও বহুতখিনি চিন্তা ধাৰণা কৰি আছে। সেইকাৰণে আমি সকলোকে ধন্যবাদ জনাওঁ মিডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ এছ'চিয়েশ্যনৰ ফালৰ পৰা। আৰু এইখিনিতেই আমি নতশিৰ হৈ আমি সমগ্ৰ অসমবাসী তথা উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবাসীক আমি বাৰ্তা দিবলৈ আমি সাহস নকৰোঁ, পৰামৰ্শ দিয়াটো দূৰৰে কথা, কিন্তু আমি এটা বস্তু আমি আপোনালোকৰ পৰা পৰামৰ্শ এটা ল'ব বিচাৰোঁ যে কালি জুবিন দাৰ আত্মা আহি আছে আৰু এই আত্মাটো আমি কেনেকৈ পবিত্ৰ মনেৰে আৰু এটা সোণালী ইতিহাস সৃষ্টি কৰিব পৰাকৈ কেনেকৈ আমি আদৰিব পাৰোঁ, কেনেকৈ আমি নতুন পৰিকল্পনা কৰিব পাৰোঁ, আমি সেইমতে আমি কেনেকৈ কৰিব পাৰোঁ সেই চিন্তা কৰাটো আমি আপোনালোকলৈ অনুৰোধ কৰিছোঁ যাতে আমাক পৰামৰ্শ দিয়ে। আৰু আমি কিছুমান তেওঁৰ মৃত্যুৰ বিষয়ে ইতিমধ্যে জুবিন গাৰ্গ ডাঙৰীয়াৰ পত্নীয়ে কৈছেই আৰু তেওঁৰ সহযোগীসকলেও কৈছে যে তেওঁ হাৰ্ট এটেক হৈ মৃত্যু হৈছে আৰু প্ৰাৰম্ভিক পৰ্যায়ত ডক্টৰসকলেও কৈছে যে তেওঁ স্কুবা ডাইভিং কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্ততেই তেওঁৰ হৈছে হাৰ্ট এটেকটো আৰু আগতেও তেওঁ হৈ গৈছিলে। তো সেই হিচাপে আমি ভাবোঁ এই পৰিৱেশত, এই জটিল পৰিৱেশত আৰু এই শোকাকুল পৰিৱেশত প্ৰত্যেকজন মানুহ ভাগৰি পৰিছে, তাৰ মাজত যাতে আমাৰ কোনো ধৰণৰ বিতৰ্ক পৰিৱেশ সৃষ্টি নহয়, কোনোবা এগৰাকী ব্যক্তিক যাতে আমি দোষাৰোপ দি পিনি যাতে এটা আমি উত্তাল পৰিৱেশ সৃষ্টি নকৰোঁ, সেইটো আমি পৰামৰ্শই বিচাৰিছোঁ আপোনালোকৰ পৰা। আমাৰ ইমান ধৃষ্টতা নাই, আমাৰ ইমান জ্ঞান আৰু বুদ্ধি নাই যে আপোনালোকক আমি কিবা ক'ব পাৰোঁ,
সেয়ে মই নতশিৰই কৰি কৈছোঁ যে আমি কালি আহিব তেওঁৰ পবিত্ৰ আত্মা আমাৰ অসম ভূমিলৈ, মাতৃভূমিলৈ, আৰু বিশ্বলৈ কেনেকৈ বিয়পাব পাৰোঁ তাৰ কাৰণেই আমি সকলোকে অনুৰোধ জনাইছোঁ আৰু আশীৰ্বাদো বিচাৰিছোঁ যাতে আমি কৰি যাব পাৰোঁ, যাতে আৰু কোনোবা এগৰাকী ব্যক্তিক, যেনেকৈ আমাৰ আজি শ্যামকানু মহন্ত ডাঙৰীয়াকে তেওঁলোকে বহুতেই টাৰ্গেট কৰা দেখিছোঁ, কিন্তু যিগৰাকী ব্যক্তি আমি গৱেষণা কৰি আমি গম পালোঁ, এটা কোঅৰ্ডিনেশ্যন কৰি আমি ব্যক্তিগত তেওঁলোকৰ লগত নাই, কিন্তু জুবিন দাৰ লগত আমি জু ৰোডত থাকোঁতে প্ৰায় আমাৰ সঘনাই আমাৰ সম্পৰ্ক হৈছিলে। তো সেই হিচাপে আমি গম পাওঁ যে বিগত 20 বছৰ ধৰি জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেল যিটো পাতে তেওঁলোকে তাৰ ব্ৰেণ্ড এম্বেচাডৰ আছিলে, আৰু তেওঁলোকেই এইবাৰ ছিংগাপুৰত ভাৰতীয় যিটো হাই কমিশ্যনাৰে তেওঁ অৰ্গেনাইজ কৰিছিলে আৰু তেওঁৰ নেতৃত্বতে হৈছিলে। তেওঁৰ মৃত্যুৰ সময়ত কিন্তু আমি জনামতে আৰু গোটেই মিডিয়াৰ যোগেদি আমি গম পাইছোঁ, বা জুবিন গাৰ্গ ডাঙৰীয়াৰ পত্নীৰ যোগেদি আমি গম পাইছোঁ যে তেওঁ বিজনেছ মিটত আছিলে, আৰু এইফালে তেওঁ আৰু জুবিন গাৰ্গ ডাঙৰীয়া নিচিনা আমাৰ খুব কম মানুহ আছে যি মনৰ খেয়াল খুচিত ঘূৰি ফুৰে, নিজৰ ইচ্ছাত তেওঁ কোনো নিয়ন্ত্ৰণ কৰিব পৰা নাই আজিলৈকে, তেওঁ সৃষ্টিৰাজিত মানে উটি ভাহি ফুৰে। তো সেই জুবিন গাৰ্গ ডাঙৰীয়া এই যিটো নঘটিবলগীয়া ঘটনা, যিটো আমাৰ কাৰণে এটা ডাঙৰ ক্ষতি, সেইকাৰণে কাৰোবাক জগৰীয়া কৰি আমি উত্তাল পৰিৱেশ সৃষ্টি কৰাটো আমি ভাবোঁ, আমি নতশিৰ কৰি আমি আবেদন কৰিব বিচাৰোঁ যাতে আমি কেনেকৈ কালি পবিত্ৰ আত্মাটোক আমি আদৰিব পাৰোঁ। সেয়ে আমি সকলোলৈ নমস্কাৰ আৰু সেৱা জনাইছোঁ আৰু ধন্যবাদ থাকিল। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। 96খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBSN, গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅ'গ্ৰাফি আৰু এনজিঅ'প্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা।